নমস্কাৰ ইউনিভাৰ্স 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছো। আজি হৈছে পবিত্ৰ ঈদ উল ফিতৰ আৰু ক'ব লাগিব সমগ্ৰ বিশ্বতে আচলতে আজি ঈদৰ নামাজ আদায় কৰা দেখা গৈছে। আৰু মই এতিয়া যেহেতু উপস্থিত আছো হাউলি টাউন ঈদগাহ ময়দানত, আৰু ইয়াত দেখা পোৱা গৈছে আচলতে প্ৰায় ৫,০০০ৰ অধিক লোক ইয়াত সমবেত হৈছে আৰু দেখা পোৱা গৈছে ইয়াত ঈদৰ নামাজ আদায় কৰা দেখা পোৱা গৈছে। আৰু এই ক্ষেত্ৰত ক'বলৈ হ'লে আচলতে যি এক মিলা প্ৰীতিৰে আচলতে তেওঁলোকে যি আল্লাহৰ ওচৰত দোৱা মাগিছে, আল্লাহৰ ওচৰত তেওঁলোকে আচলতে সকলোৱে যাতে মিলা প্ৰীতিৰে আচলতে বাস কৰিব পাৰে, সকলো জাতি জনগোষ্ঠীৰ লোকে আচলতে মিলা প্ৰীতিৰে আচলতে বাস কৰিব, তাৰ কাৰণে আচলতে আল্লাহৰ ওচৰত তেওঁলোকে আচলতে দোৱা মাগিছে। আৰু ক'ব লাগিব এই ক্ষেত্ৰত ইয়াত প্ৰায় এইখন ময়দানত আচলতে ৫,০০০ৰ অধিক লোক আচলতে নামাজ আদায় কৰাত ব্যস্ত হৈছে। আৰু মই কেমেৰা আকৌ এবাৰ দেখাবলৈ দিম। আৰু ইয়াত এনেকৈ আচলতে নামাজ আদায় কৰা আচলতে দেখা পোৱা গৈছে। আৰু এই ক্ষেত্ৰত ইয়াৰ কিছু জ্যেষ্ঠ ব্যক্তি আছে, মই তেওঁলোকৰ কথা পাতিবলৈ চেষ্টা কৰিম। হয়, যিহেতু আজি পবিত্ৰ ঈদ উল ফিতৰ আৰু যিহেতু মই এতিয়া উপস্থিত আছো এই যিহেতু হাউলি টাউন ঈদগাহ ময়দানত, আৰু যিহেতু ইমাম চাহেবৰ নিৰ্দেশ মৰ্মে আচলতে ইয়াত সমূহীয়া নামাজ আদায় কৰা হৈছে। আৰু এই ক্ষেত্ৰত আজি এই পবিত্ৰ দিনটোত মই তেওঁৰ সৈতে কথা পাতি মই চেষ্টা কৰিম, যিহেতু এই পবিত্ৰ ক্ষণত কি ক'ব খোজে অসমবাসী। আজি এই পবিত্ৰ দিনত অসমবাসী তাৰ লগত গোটেই বিশ্বৰ শান্তিৰ কামনাৰে আমি ঈদৰ উল্লাসৰ লগত দোৱা কৰিছোঁ আৰু গোটেই বিশ্বৰ শান্তিৰ কামনা কৰি আমি বিশেষকৈ আমাৰ অসম আৰু ভাৰতবৰ্ষত যি বিভিন্ন জাতি ধৰ্মৰ মানুহ আমি বসবাস কৰোঁ, তাতে আমি যাতে ঐক্যবদ্ধ হৈ শান্তিপূৰ্ণ হিচাপে যাতে বসবাস কৰিব পাৰোঁ, সেইটোৰ কাৰণে দোৱা কৰিছোঁ। আৰু গোটেই বিশ্বৰ শান্তিৰ কামনাৰে আমি দোৱা কৰিছোঁ। কিমান মান লোক আজি উপস্থিত আছিলে? ৫,০০০, ৮-১০,০০০ মান হ'ব। হয়, আচলতে ৫,০০০ৰ ওপৰত আচলতে ইয়াতে যিহেতু আচলতে আজি এই ঈদগাহ ময়দানত আচলতে অংশগ্ৰহণ কৰিছিল। আৰু এই ক্ষেত্ৰত আৰু এই মছজিদৰ লগত জড়িত এজন ব্যক্তি আছে, ঈদগাহ প্ৰেছি সভাপতি মোৰ সৈতে আছে, মই তেওঁৰ সৈতে কথা পাতিব বিচাৰিছোঁ। কি ক'ব আজিৰ দিনটোত? ঈদ মুবাৰক। আজিৰ এই পবিত্ৰ ঈদ উল ফিতৰৰ দিনাখন মানে চবকে মানে হিয়া ভৰা ওলগ জনাইছোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি হ'ল এনেকুৱা এটা দিন যি দিনত আমাৰ ৰমজান মাহত আগে আমি যেনেকুৱাকৈ জীৱন যাপন কৰিছিলোঁ, কিন্তু ৰমজান মাহত আমি স্পেচিয়েলি আমি এটা টাইম টেবুল বনাই লৈছিলোঁ। গতিকে সেই সময়খিনি পাৰ কৰি পুনৰাই আমি নৰ্মেল এটা জীৱন যাপনত আৰম্ভ কৰিছোঁ। আৰু সেইটোকে উল্লেখ কৰিছে ঈদ উল ফিতৰ। ঈদ শব্দৰ অৰ্থ হ'ল খুচি। গতিকে সেই বিগত দিনৰ দিনটোক আমি ঘূৰাই পোৱাৰ কাৰণে আমি ফূৰ্তি কৰিছোঁ। এই চেগতে গোটেই অসমবাসীৰ লগতে বিশ্ববাসীক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। জাতি ধৰ্ম বৰ্ণ নিমিষে হাউলি বৃহত্তৰ হাউলিত এটা সমন্বয় চলি আছে। গতিকে এই ঈদৰ এই সংবাদ মাধ্যমৰ বন্ধুসকলৰ জৰিয়তেও এটি বাৰ্তা দিব বিচাৰিছোঁ যে বিগত দিন যিটো আমাৰ এটা সমন্বয় চলি আছিল, এই ঈদৰ মাঠৰ পৰা আমি বিচাৰিছোঁ এটা সমন্বয় অহা দিনতো থাকিব, আৰু এইটো বৰ্তি থকাৰ কাৰণে আমি ইমাম চাহাবৰ জৰিয়তে দোৱাও কৰিছোঁ। ধন্যবাদ জ্ঞাপন। ক'ব লাগিব যিহেতু ঈদগাহ হাউলি টাউন ঈদগাহ ময়দানত আচলতে সমূহীয়া নামাজ আদায় কৰা দেখা গৈছে। আৰু ক'ব লাগিব যিহেতু ইমাম চাহেবৰ নিৰ্দেশ মৰ্মে আচলতে ইয়াতে নামাজ আদায় কৰিছে, প্ৰায় ৫,০০০ পৰা ৮,০০০ লোক ইয়াতে দেখা গৈছিলে নামাজ আদায় কৰাত। আৰু ক'বলৈ হ'লে সকলো জাতি ধৰ্মৰ লোকে যাতে মিলা প্ৰীতিৰে আচলতে বসবাস কৰিব পাৰে তাৰে আচলতে কামনা কৰিছে। হয়, মই কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস, ইউনিভাৰ্স 24।